নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এটা নিযুক্তি সম্পৰ্কীয় খবৰ লৈ আমি আপোনালোকৰ সন্মুখত আহিছোঁ। আৰু এইটো হৈছে অংগনৱাড়ী কৰ্মী আৰু সহায়িকা পদত কিছুমান মহিলাৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। আমি এইটো যদি যিটো এডভাৰটাইজমেণ্ট আছে বা যিটো নটিফিকেশ্যন আছে, আমি যদি ইয়াতে চাওঁ কি লিখা আছে, অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ নিৰ্দেশনা অনুসৰি ইয়াৰ দ্বাৰা উজনি মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত তলত উল্লেখ কৰা অংগনৱাড়ী কেন্দ্ৰসমূহত খালী হৈ থকা অংগনৱাড়ী কৰ্মী আৰু সহায়িকা পদত স্বেচ্ছামূলক সেৱাৰ বাবে স্থানীয় ইচ্ছুক মহিলাৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। তাৰমানে মাজুলীত কিছুমান অংগনৱাড়ী কৰ্মী আৰু সহায়িকা পদত নিযুক্তি লোৱা হ'ব আৰু এইখিনি জাননী প্ৰকাশ কৰিছে। আৰু কি লিখা আছে, আবেদন প্ৰমাণ পত্ৰ কাৰ্যালয় খোলা অৱস্থাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু কাৰ্যালয়ৰ পৰা যোগান ধৰা নিৰ্ধাৰিত প্ৰমাণ পত্ৰ পূৰণ কৰি যাৱতীয় তথ্য আৰু নথিপত্ৰসমূহ বিজ্ঞাপনৰ জাননী প্ৰকাশ হোৱা তাৰিখৰ পৰা অহা ইংৰাজী 18/1/2025 তাৰিখৰ ভিতৰত নিম্ন স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত জমা দিব পাৰিব। সাক্ষাৎকাৰৰ তাৰিখ আৰু স্থান পৰৱৰ্তী সময়ত কাৰ্যালয়ত ঘোষণা কৰা হ'ব। তাৰমানে ইয়াতে এটা কি কৈছে, ইয়াতে মই কৈ আছোঁ, বিতংকে কম আপোনালোকক। তাৰমানে এইটো যিটো অফিচ আছে মাজুলীত, শিশু উন্নয়ন প্ৰকল্প বিষয়া উজনি মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প যিটো কাৰ্যালয় আছে, তাৰ পৰা আপোনালোকে এই যিটো এপ্লিকেশ্যন ফৰ্মটো আছে তাৰ পৰা গৈ সেইটো অফিচত আপোনালোকে ভিজিট কৰি ফৰ্মটো কালেক্ট কৰিব আৰু ফৰ্মত যাৱতীয় নথিপত্ৰ আৰু ফৰ্ম ফিল আপ কৰি আপোনালোকে এই 18 তাৰিখৰ আগত গৈ এইটো ফৰ্ম ছাবমিট কৰিব লাগিব। তাৰ কাৰণে আপোনালোকৰ কি কি প্ৰয়োজন হ'ব মই বিতংকে আপোনালোকক কৈ আছোঁ। প্ৰথমতে আপোনালোকে এইখিনি চাই ল'ব। ইয়াতে মুঠতে 30টা পোষ্টৰ কথা আছে আৰু 30টা যিটো অংগনৱাড়ী কেন্দ্ৰ আছে, এই 30টা অংগনৱাড়ী কেন্দ্ৰত 30জনী মহিলাৰ প্ৰাৰ্থী বিচৰা হৈছে। তাৰে এটা অংগনৱাড়ী কৰ্মী হ'ব আৰু বাকী 29টা অংগনৱাড়ী সহায়িকা। ইয়াতে অংগনৱাড়ী কেন্দ্ৰৰ নামসমূহ দিয়া আছে। মই যদি কেইটামান চাওঁ, কোলাকটুম টাকাৰা চৌক যিটো অংগনৱাড়ী কেন্দ্ৰ আছে, তাৰ পৰা অংগনৱাড়ী কৰ্মী বিচৰা হৈছে। দক্ষিণ লখিমী ডিপু চুবুৰীৰ পৰা অংগনৱাড়ী সহায়িকা বিচৰা হৈছে। বৰফমোৱা মাউৰী চুবুৰী, ডবলি চাপৰি, টাকাৰ চৌক, মধ্য গেজৰা ৰাভা চৌক, উজনি ৰতনপুৰ, এনেকৈ ইয়াতে 30টা অংগনৱাড়ী কেন্দ্ৰৰ নাম দিয়া আছে আৰু 30টা অংগনৱাড়ী কেন্দ্ৰত মুঠতে 30জনী মহিলাৰ প্ৰয়োজন হৈছে। ঠিক আছে, তো আৰু এইখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ কি হ'ব লাগিব, তাৰ কাৰণে আপোনালোকে চাব ইয়াতে অংগনৱাড়ী কৰ্মী আৰু সহায়িকা পদৰ আবেদনৰ বাবে কিছুমান আৱশ্যকীয় আৰু শিক্ষাগত অৰ্হতা। তো প্ৰথমে 1 নম্বৰটো লিখা আছে, আপোনালোকৰ এলেকাত যিটো অংগনৱাড়ী কেন্দ্ৰ হ'ব সেইটো এলেকাৰ ভিতৰত আপোনালোকৰ নিবাস হ'ব লাগিব, মানে আপোনালোকৰ স্থানীয় ঘৰ হ'ব লাগিব এইটো এলেকাত। আৰু যি প্ৰাৰ্থীয়ে এপ্লাই কৰিব বা আবেদন কৰিব, এই প্ৰাৰ্থীজনীৰ 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু যিজনী প্ৰাৰ্থীয়ে অংগনৱাড়ী কৰ্মীৰ বাবে এপ্লাই কৰিব তেখেতৰ HSSLC মানে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ব লাগিব। আৰু যদি ইয়াতে লিখা আছে, যদি সেইটো এলেকাত যদি হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ প্ৰাৰ্থী নাথাকে, তেনেহ'লে আপোনাৰ যিটো মেট্ৰিক বা হাইস্কুল শিক্ষান্ত পৰীক্ষা যিটো আছে সেইটো হ'লেও আপোনালোকৰ এই ঠাইৰ পৰা হৈ যাব। ইয়াতে এনেকুৱা লিখা আছে। আৰু অংগনৱাড়ী সহায়িকাৰ বাবে অতি কমেও আপোনালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা মানে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। আৰু যিটো এলেকাৰ পৰা প্ৰাৰ্থী বিচৰা হৈছে সেইটো এলেকাৰ যদি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যদি প্ৰাৰ্থী নাথাকে, তেনেহ'লে 9ম শ্ৰেণীৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। ঠিক আছে, ইয়াতে এনেকুৱা লিখা আছে। আৰু কি পইণ্ট লিখা আছে, 5 নম্বৰ পইণ্টটো, আপোনালোকে যে সেইটো স্থানৰ স্থায়ী বাসিন্দা হয়, তাৰ কাৰণে আপোনালোকে এই গাঁওবুঢ়াৰ পৰা বা গাঁও পঞ্চায়তৰ সদস্যৰ পৰা সভাপতিৰ পৰা সংগ্ৰহ কৰিব পাৰিব আপোনালোকৰ প্ৰমাণ পত্ৰ। আৰু লিখিছে, অংগনৱাড়ী কৰ্মী সহায়িকা পদৰ বাবে
প্ৰয়োজনীয় নিম্নতম শিক্ষাগত অৰ্হতাৰ পৰীক্ষাত লাভ কৰা নম্বৰৰ মেধাৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হ'ব। আৰু প্ৰাৰ্থী কিদৰে বাছনি কৰা হ'ব? শিক্ষাগত অৰ্হতা চাই সেইটো এলেকাৰ পৰা প্ৰাৰ্থী বাছনি কৰা হ'ব। মানে যাৰ একাডেমিক মাৰ্ক ভাল আছে তেখেতে চাগে ইয়াতে চিলেকশ্যন কৰা হ'ব বুলি ইয়াতে এনেকুৱা লিখা আছে। তাৰপিছত ইয়াতে লিখা আছে অংগনবাড়ী কৰ্মী সহায়িকা অৱসৰৰ বয়স 60 বছৰ আৰু 60 বছৰ বয়স হোৱাৰ লগে লগেই উক্ত পদৰ পৰা অব্যাহতি দিয়া হ'ব। মানে 60 বছৰলৈকে আপোনালোকে ইয়াতে সেৱা আগবঢ়াব পাৰিব, ইয়াতে এনেকুৱা লেখা আছে। তাৰপিছত আমি 8 নম্বৰটো যদি চাওঁ, শিশু উন্নয়ন প্ৰকল্পৰ বিষয়ে নিৰ্বাচিত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ স্বেচ্ছামূলক সেৱা আগবঢ়াবলৈ সন্মতি প্ৰদানৰ বাবে পত্ৰ প্ৰদান কৰিব আৰু অংগনবাড়ী কৰ্মী সহায়িকাই অংগনবাড়ী কেন্দ্ৰত স্বেচ্ছামূলক সেৱা আগবঢ়াবলৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত সন্মতি পত্ৰ প্ৰদান কৰিব লাগিব। তাৰমানে কি কৈছোঁ, যিটো শিশু উন্নয়ন প্ৰকল্পৰ বিষয়ে কাৰ্যালয় আছে তাত মাজুলীত, তাৰ পৰা আপোনালোকে প্ৰমাণ পত্ৰ গ্ৰহণ কৰিব আৰু যাৱতীয় প্ৰমাণ পত্ৰ লগতে আৰু যি আপোনালোকৰ একাডেমিক কোৱালিফিকেশ্যন আছে সেইবিলাক প্ৰমাণ পত্ৰ লৈ 18 জানুৱাৰীৰ আগতে আপোনালোকে এই নিৰ্দিষ্ট বিষয়া কাৰ্যালয়ত গৈ ছাবমিট কৰিব লাগিব। তাৰপিছত লিখিছে আপুনি যিটো কৰ্মী সহায়িকা পদত আবেদন কৰিব তাৰ কাৰণে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয়ত চিকিৎসকৰ দ্বাৰা সুস্থ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সম্পৰ্কে প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। তাৰমানে আপোনালোকৰ ফিটনেছ চাৰ্টিফিকেট ইয়াতে প্ৰমাণ কৰিব লাগিব। ঠিক আছে। আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে 3% পদ ইয়াতে সংৰক্ষিত হৈ থাকিব। ঠিক আছে, এনেকুৱা লিখিছে। আৰু আপোনালোকে এই প্ৰমাণ পত্ৰৰ লগত কি কি প্ৰমাণ পত্ৰ ইয়াতে জমা দিব লাগিব বা কি প্ৰমাণ পত্ৰ লৈ এই নিৰ্দিষ্ট কাৰ্যালয়ত গৈ ছাবমিট কৰিব লাগিব। প্ৰথমতে আছে শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ, মানে হাইস্কুল হওক বা মেট্ৰিকৰ যিটো প্ৰমাণ পত্ৰ আছে সেইটো দিব। তাৰপিছত আপোনালোকে যিটো এলেকাৰ পৰা এপ্লাই কৰিব সেইটো এলেকাৰ আপোনালোকে স্থায়ী বাসিন্দা হয় বুলি তাৰ প্ৰমাণ পত্ৰ দিব লাগিব, যিটো আপোনালোকে গাঁওবুঢ়াৰ পৰা সংগ্ৰহ কৰিব পাৰিব। বয়সৰ প্ৰমাণ পত্ৰ, বিশেষকৈ মেট্ৰিকৰ এডমিট কাৰ্ড দিলে হৈ যাব। আৰু চৰকাৰী চিকিৎসকৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰমাণ পত্ৰ, আৰু আপুনি যে সুস্বাস্থ্যৱান তাৰ কাৰণে এটা প্ৰমাণ পত্ৰ চৰকাৰী চিকিৎসালয়ৰ পৰা আনি দিব লাগিব। জাতিগত প্ৰমাণ পত্ৰ, যদি SC ST OBC হয় আপোনালোকে সেইটো দিব লাগিব। তাৰপিছত আধাৰ কাৰ্ডৰ ফটোকপি দিব লাগিব। আৰু আবেদনকাৰীৰ এক কপি পাছপোৰ্ট ফটো, মানে এক কপি পাছপোৰ্ট আপোনালোকৰ ফটো ইয়াতে দিব লাগিব। ঠিক আছে। আৰু আপোনালোকৰ আবেদনকাৰীৰ প্ৰাৰ্থিত্ব বাতিল হ'ব যদি আপোনালোকে এইকেইটা ভিতৰত পৰে। ইয়াতে কি আছে, যদি প্ৰাৰ্থীজনী মানসিক অৱস্থা যদি সুস্থিৰ নহয়, যদি জটিল ৰোগত আক্ৰান্ত হয়, যদি আদালতত কোনো গোচৰ থাকে, যদি নিয়মীয়া ছাত্ৰী হয়, মানে স্কুলত পঢ়া যদি নিয়মীয়া ছাত্ৰী হয়, তেনেহ'লে ইয়াৰ প্ৰাৰ্থিত্ব বাতিল কৰা হ'ব। এইবিলাক আপোনালোকে চাই ল'ব এবাৰ। তাৰপিছত আপোনালোকে ভালদৰে এই মাজুলী জিলাত যিটো ওলাইছে সেইটো এপ্লাই কৰিব। তো ভাল এটা সুযোগ আহিছে মাজুলীৰ মহিলাসকলৰ বাবে, যিসকলে ইয়াতে সেৱা আগবঢ়াবলৈ ইচ্ছুক প্ৰাৰ্থী আছে, তেখেতে ইয়াতে আবেদন কৰিব পাৰিব। তো ইমানেই ইনফৰমেশ্যন দিয়াৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।